চিপাঝাৰৰ হুক্তাগুৰিৰ 10ম শ্ৰেণীৰ ছাত্ৰী নিখোজ। বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকী 9 আগষ্টত বিদ্যালয়লৈ আহি আজিলৈও উভতি যোৱা নাই। চিপাঝাৰ থানাৰ অন্তৰ্গত 2 নং হুক্তাগুৰি গাঁৱৰ ছাত্ৰীগৰাকী নিখোজ সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ ছাত্ৰীগৰাকীৰ পৰিয়ালটো চিপাঝাৰ থানালৈ যায় যদিও থানাই বিদ্যালয়খন তেওঁলোকৰ এলেকাত নপৰে বুলি বাইহাটা চাৰিআলি থানাত গোচৰ তৰাৰ পৰামৰ্শ দি পৰিয়ালটোক উভতাই পঠায়। সেইমৰ্মে যোৱা 13 আগষ্টত হুক্তাগুৰি গাঁৱৰ গফুৰ আলীৰ ঘৰত কাম কৰিবলৈ অহা ধুলা থানাৰ অন্তৰ্গত কাছিৰচৰৰ আছাদুল্লাহ হক নামৰ এগৰাকী বনুৱাই গফুৰৰ সহায়ত ছাত্ৰীগৰাকীক অপহৰণ কৰা বুলি বাইহাটা চাৰিআলি থানাত এখন এজাহাৰ দাখিল কৰে ছাত্ৰীগৰাকীৰ ভাতৃয়ে। লগতে সমগ্ৰ ঘটনাটোৰ সৈতে গফুৰ আলী জড়িত থকা বুলিও আৰক্ষীক মৌখিকভাৱে অৱগত কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত মৌনতা অৱলম্বন কৰে দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীয়ে। ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পৰা আজি সম্পূৰ্ণ 17 দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত নিৰুপায় হৈ পৰিছে নাবালিকা ছাত্ৰীগৰাকীৰ দৰিদ্ৰ পৰিয়ালটো। পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে বিগত প্ৰায় এমাহ ধৰি নিখোজ হৈ থকা 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি দিবলৈ দৰং জিলা আৰক্ষী অধীক্ষকক ইতিমধ্যে লিখিত আবেদন জনায়। মোৰ ভণ্টিজনী যোৱা 9 তাৰিখৰ পৰা নিখোজ হৈছে। মই বহুত বিচাৰি চালো নাই। ইয়াতে আমি গম লোৱাৰ পাছত গম পালো যে ইয়াতে এই কিবা ধুলা জাগাৰ পৰা 3জন লেবাৰ আহিছিল এই মহম্মদ গফুৰ আলীৰ ঘৰত কাম কৰিবলৈ। গফুৰ আলী মানুহজন আমাৰ ঘৰত 2 দিন বিয়াৰ ঘৰ আনিছিল। আনাত আমি কৈছিলো যে নাই, ছোৱালীজনৰ বয়স হোৱা নাই, 15 বছৰ 8 মাহ বয়স চলি আছে। তাৰ 2 দিন পিছৰ পৰা ছোৱালীজন নিখোজ হ'ল। আমি এতিয়া বিচাৰি পোৱা নাই কোন জাগাত আছে, কি কথা আমি ভাবো পোৱা নাই। আমি ক'ত যাম এতিয়া? আমি ধৰক ইয়াৰে মানুহ ধুলা কোন জাগা কি কথা আমি ভালকে বিচাৰি পোৱা নাই। আৰক্ষী বিষয়াক আমাৰ এইটোৱে অনুৰোধ, অসমবাসীলৈ যদি আমাৰ ভণ্টিজনক দেখিছে কোনোবাই আমাক আনাত যাতে সহায় কৰে, সহযোগিতা কৰে। আৰু আমি বহুত বিচাৰি আছো, পোৱা নাই। আমি বাইহাটা থানাত এজাহাৰ দিছো 9 তাৰিখে। আজিলৈকে কোনো থানাই আমাৰ কোনো সন্ধান বা কোনো একশন লোৱা নাই। দুমুনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ লহৰ।